হেল্ল' বন্ধু বান্ধৱীসকল শুভ সন্ধিয়া। আপোনালোকে চাগে ভাত খালে। আমি এতিয়া আহি এফালৰ পৰা সোমাইছোঁ এতিয়া 9:30 বাজি গ'ল। আজি আমাৰ গেছটো শেষ হৈ থাকিলে জানেনে, মায়ে চাহ বনাওঁতে এতিয়া কি অৱস্থা হৈছে চাওক জুইত। এয়া আমাৰ টেম্পোৱালী পাকঘৰ হয়, মানে এইডোখৰ পাকঘৰ এনেইহে কৰি থৈছোঁ টেম্পোৱালী। চ' এয়া মাছ ফ্ৰাই কৰি আছে আৰু এয়া ফ্ৰাই কৰিবলৈ আছে, মায়ে জুইত ফ্ৰাই কৰি আছে। ইয়াত কচ মাছ আনিছোঁ আজি। কচ মাছে আপোনাৰ কচ মাছে আজি কিহে বনাম জানেনে? খৰিচা আৰু কচ মাছে বনাম। কেনেকুৱা হ'ব কমেণ্টত জনাব দেই। মই সেইদিনা লগৰ ফ্ৰেণ্ড এজনৰ ঘৰত প্ৰথম খাইছোঁ খৰিচাৰ লগত কচ মাছ, কোনোদিনে খোৱা নাই, বৰ ভাল লাগিলে। তাৰপিছত বোলো সেইকাৰণে আমাৰ ঘৰতো খৰিচাই কচ মাছ আজি বনাই চাওঁচোন। এয়া ফ্ৰাই কৰি আছোঁ, এয়া ফ্ৰাই কৰিবলৈ আছে। তাৰপিছত বোলো মোৰ ফেচবুকৰ ফেমিলি, ইউটিউবৰ ফেমিলি, ইনষ্টাগ্ৰামৰ ফেমিলিকো দেখুৱাই দিওঁ কি বনাইছোঁ, কি কৰিছোঁ, আৰু পিছত চাই যাব পিছৰকণ দেই গাইছ। হাই গাইজ, তাৰপিছত ফাইনেলি চাওক মোৰ ভাজি হৈ গ'ল। তাৰপিছতে খৰিচা দিছোঁ দেখিছেনে, ভাজি হৈ গ'ল। প্ৰথমতে আলুখিনি ভাজি ল'লোঁ, পিঁয়াজ, নহৰু, আদা দি মছলা চছলা চব দিছোঁ। কিন্তু আমি যিহেতু মছলা বহুত খাওঁ, চব মছলা দিলোঁ। দিয়াৰ পিছতে খৰিচা যেতিয়া ভাজিখিনি সিজি গ'ল, আলুখিনি খৰিচা দিলোঁ। এতিয়া খৰিচা দি মই ইয়াতে গৰম পানী দি দিম। তাৰপিছত এয়া মাছ দি দিম। দেখিছেনে, আজি খৰিচা আৰু মাছে বনাইছোঁ। চ' বোলো অলপ দেখাই দিওঁ। এইখিনি খৰিচা আচাৰত ভৰাব লাগিব। এয়া মায়ে অলপ হালধি ঘঁহি থৈছে, শুকুৱাই থৈছে, দেখিছেনে। গোটেইখিনি ভাল পায় কমেণ্টত জনাব। চ' মই এয়া গৰম পানী দি দিছোঁ। এয়া চব গৰম পানী দি দিছোঁ। গৰম পানী দিছোঁ, তাৰপিছতে ঘুটি দিছোঁ। তাৰপিছতে ইয়াতে মাছ কেইপিচ দি দিছোঁ, মাছ দি দিছোঁ দেই। চ' মাছ দি দিছোঁ। এতিয়া মই ঢাকনি লগাই দিম আৰু ইমান ধুনীয়া কালাৰ আহিছে চব। সঁচাকৈ এটা টেষ্টি লগা, গোন্ধটোতে খাওঁ খাওঁ লাগিছে। চ' মোৰ দৰে কোনে কোনে বনাই এনেকৈ কমেণ্টত জনাব। মই আজি এনেকৈ বনাইছোঁ। আজি ৰেচিপিটো ইমানে আছিল, বাই।